Hello everyone, welcome to the channel. আজি এটা ভিডিও হল যোনটোত আমি বিজ্ঞানৰ সায়েন্সৰ যেবিলাক টেস্ট পেপাৰ আছে অসমৰ সব জিলাতে যিমান বিলাক টেস্ট পেপাৰ আছে সব মই প্ৰিন্ট উলি আছো তাৰপিছত মই ম্যাক্সিমাম 20 খন মান ডিস্ট্ৰিক্টৰ 20-25 খন মান ডিস্ট্ৰিক্টৰ আছে ইয়াত বায়োলজি পাৰ্টৰ তোমালোকৰ জীৱ বিজ্ঞান পাঠৰ বিজ্ঞানৰ সব এমসিকিউ মই ইয়াত সলভ কৰি দিছো তোমালোকৰ চেপ্টাৰ নম্বৰ 6 7 8 and 9 এই চাৰিটা চেপ্টাৰৰ অলমোস্ট 200 মান এমসিকিউ এই ভিডিওটোত পাই যাবা লাষ্টলৈকে চাবা কিবা থাকিলে ডাউট থাকিলে কবা আৰু মই বায়োলজি নপঢ়াও হেতু কাৰণে দুই এটা ভুল যদি হৈ যায় একবাৰ কমেন্ট কৰি দিবা মই চাই লম তেতিয়া কাৰণ মই বায়োলজি নপঢ়াও আৰু বহুত দিন হল পঢ়োৱা নাই তোমালোকে কৈছা কাৰণে ভিডিওটো দি আছো এটো ভিডিওত যদি ভাল ৰেসপন্স পাও আমি ফিজিক্সৰ কাৰণেও দিম কাৰণ আমি অলৰেডি কেমিষ্ট্ৰি কাৰণে দিলো আমি মানে মই এই ভিডিওত এই চেনেলটো অকল মই চলাই থাকো বেলেগ কোনেও মোক হেল্প নকৰে আই এম দা ওয়ান ম্যান আৰ্মি তো আগৰ কেমিষ্ট্ৰি কাৰণে দিলো কোনবাই যদি চোৱা নাই ডেসক্ৰিপচনত মই লিংক দি থৈ দিম কেমিষ্ট্ৰি কাৰণে চোৱা পৰীক্ষাৰ কাৰণে এখিনি চাই যোৱা এনাফ মই এমসিকিউ কাৰণে কৈছো না ইয়াৰ পৰা আহিব তো এতিয়া আমি এটা এটাকে কোৱেশ্চন বিলাক আৰম্ভ কৰিব ওলাইছো ফাৰ্স্ট আমি বায়োলজি প্ৰশ্নবিলাক যেহেতু আৰম্ভ কৰিম তো বায়োলজি বিলাক মই দেখাই যাম প্ৰথম প্ৰশ্ন হৈছে কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি কোষবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা এই প্ৰক্ৰিয়াটোৰ নাম হ'ল শ্বাস প্ৰশ্বাস ৰেসপিৰেশন ইংলিশ মিডিয়ামৰ খিনি ইংলিশত চাব হোৱাট ইজ দ্য প্ৰসেস বাই হুইচ সেলস টেক নিউট্ৰিয়েন্টস এন্ড অক্সিজেন নেক্সট কোৱেশ্চন হবাত শ্বসনৰ বিষয়ে কোনটো শুদ্ধ which of the following statement is true about aerobic respiration হবাত শ্বসনত কি হয় অবাত শ্বসনতকৈ অধিক এটিপি উৎপন্ন হয় it produces more ATP than anaerobic respiration next question কাক জিনীয় বিজ্ঞানৰ জনক বুলি কোৱা হয় who was considered as father of genetics কোন মেন্ডেল সকলে জানো next which of the following statement is true about gene জিনৰ বিষয়ে কোনটো শুদ্ধ জিন বিলাক DNA দ্বাৰা গঠিত হয় জিনস are made up of DNA this is the truth next আৰু আমাৰ বায়োলজি কোৱেশ্চন আছে যদি চাও ইয়াত আৰু বায়োলজি কোৱেশ্চন নাই আমি এতিয়া উলিয়াইছো নেক্সট পেজ এটো হল তলৰ কোনটো উদ্ভিদ হৰমন which of the following is plant hormone উদ্ভিদ হৰমন কি অক্সিন আৰু জিবাৰেলিন ইহঁতৰ কাম কেটা মই সাইডত লিখি দিছো অক্সিনৰ কাম হল কোষৰ আকাৰ বৃদ্ধি হোৱাত সহায় কৰে জিবাৰেলিনৰ কাম হল কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু এটা উদ্ভিদ হৰমন কি এপসাইচিক এসিড বুলি এটা আছে স্পেলিংটো মই ভুল হ'ব পাৰে এপসাইচিক এসিড যে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু পাত যে কৰে এপসাইচিক এসিডৰ কাৰণে কৰে নেক্সট আৰু আমি চাও বায়োলজি কোৱেশ্চন আৰু আছে নেকি ইয়াত আৰু বায়োলজি কোৱেশ্চন এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো এনেকে মানে এমসিকিউ হোৱাৰ চান্স আছে ফুল এটা আঁকি দিব বা যিকোনো ডায়াগ্ৰাম আঁকি দিব হেতু তোমালকে এনেকে 1 2 3 4 দি দিব আঁকিব চাব লাগে তো এটো ফুলৰ আছে ফাৰ্স্ট আছে 1 এটো কি হয় বেটুপাত নেক্সট ফুলৰ এই মাজৰ অংশটো কি হয় গৰ্ভাশয় ঠিক আছে নেক্সট এইখিনি কি হয় এটো গুটে বহলটো কি হয় পাহি আৰু এই ওপৰ যোনটো আছে এটো কোৱা হয় গৰ্ভমুণ্ড তো কোনটো অপচন কাৰেক্ট হ'ব 1 মানে কি হয় বেটুপাত মানে সেপল 2 হয় গৰ্ভাশয় মানে ওভেৰি নেক্সট পিটেল পাহি আৰু গৰ্ভমুণ্ড ষ্টিগমা ঠিক আছে সবে চাবা নেক্সট আমাৰ এটো হৈ গল নেক্সট আমি নেক্সট পেজ উলাইছো এটা আমি ইয়াত প্ৰথম 31 কোৱেশ্চনটো হল এটা প্ৰতিধ্বনৰ অংশৰ শুদ্ধ ক্ৰমটো কাৰেক্ট সিকোয়েন্স অফ কম্পোনেন্টস অফ এ ৰিফ্লেক্স আৰ্ক এটো মোস্ট ইম্পৰ্টেন্ট হয় চাবা কাৰণ বহুত কেটা টেস্ট পেপাৰত মই এটো পাই আছো সো এই সিৰিজটো ভালকে মনত ৰাখিবা প্ৰথম ৰিসেপ্টৰত আহে গ্ৰাহক তাৰপিছত সংজ্ঞাবাহী নিউৰন সেন্সৰি নিউৰন বিলাকে স্নায়ু ৰজ্জুলৈ নিয়ে স্নায়ু ৰজ্জুৰ পৰা আজ্ঞাবাহী নিউৰনলৈ যায় তাৰপিছত পেশীলৈ যায় মাসলছলৈ বহুত ইম্পৰ্টেন্ট হয় এটো বহুত কেটাত আহি আছে তোমালোকে চাবাচোন নেক্সট আৰু বায়োলজি ইম্পৰ্টেন্ট কোৱেশ্চন এটো তালিকা 1 ৰ লগত 2 টো মিলাব লাগে ফাৰ্স্ট আছে মেকানিক্যাল বেৰিয়াৰ কাৰিকৰী প্ৰতিবন্ধক একেটা যৌন প্ৰজনন পাতটোত আছে তো তাত কাৰিকৰী প্ৰতিবন্ধক হল শুক্ৰাণু স্ত্ৰীজনন তন্ত্ৰলৈ প্ৰৱেশত বাধা প্ৰদান কৰে কপাৰটি কোড স্থাপন কৰে গৰ্ভাশয়ত তো আৰু লগত 2 টো মিলিব অৰেল কন্ট্ৰাসেপ্টিভ এটো কি হয় ষ্টপ দা ৰিলিজ অফ ওভামছ দেহত হৰমনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বক্ষৰণ বন্ধ কৰে আৰু বন্ধ্যাকৰণ মানে সাৰ্জিক্যাল মেথড কি হয় শুক্ৰবাহী নলীডাল বা ডিম্ববাহী নলীডাল বন্ধ কৰি দিয়ে ঠিক আছে তো একেটা হল আমাৰ নেক্সট কোৱেশ্চন তাৰ পিছত বাকি এখিনি এটো পেজত ইমানে আছিল নেক্সট পেজ উলিয়াইছো আমি স্পিডত পঢ়াই আছো কাৰণ দীঘলীয়া হৈ গলে তোমালোকৰ টাইম গৈ থাকে যিমান জলদি পাৰি মই খতম কৰিম মোৰো যেহেতু টাইমৰ অভাৱ হয় নেক্সট কোৱেশ্চন হল পানী উদ্ভিদৰ দেহত পানী আৰু খনিজ পৰিবহন পদাৰ্থ পৰিবহনৰ লগত জড়িত পদক্ষেপৰ সঠিক ক্ৰম কেনেকে মানে স্টেপস ইনভলভ ইন ট্ৰান্সপোৰ্টেশন অফ ওয়াটাৰত অকল কি ইউজ হয় জাইলেম কলাটো ইউজ হয়
তো ফ্লোএম য'ত আছে এইটোতো নহ'বই জাইলেম লাগিবই এইটো চোৱা এই অপশ্যনটো কাৰেক্ট হ'ব শিপা হয় শিপাৰ পৰা জাইলেমত যায় জাইলেমে পাতলে নিয়ে আৰু পাতৰ পৰা বাষ্পীভৱন হৈ ওলাই যায় পানীখিনি তাৰপিছত আকৌ শিপাৰ পৰা এনেকৈ চলি থাকে ঠিক আছে এইটো কুৱেশ্যন হ'ল নেক্সট সমসংস্থ অংগৰ ওপৰত আহিব পাৰে ইম্পৰ্টেণ্ট হয় দুইটা অংগ ইম্পৰ্টেণ্ট হয় এটা হ'ল সমসংস্থ এটা হ'ল সমবৃত্তিক সমসংস্থ ইংলিছত কি বুলি কোৱা হয় হোমোলগাছ ঠিক আছে হোমোলগাছ অৰ্গানছ হেভ ডিফাৰেণ্ট ফাংচন বাট সেম ষ্ট্ৰাকচাৰ কাম বেলেগ বেলেগ কিন্তু গঠন একে হয় সিহঁতৰ কাম বেলেগ বেলেগ কিন্তু গঠন একে হয় গৰুৰ আগঠেং আৰু চৰাইৰ ডেউকা সমসংস্থ হয় দেখাত একেই হয় গঠন একে কিন্তু কাম দুইটাৰে বেলেগ বেলেগ ঠিক আছে দুইটা কাৰেক্ট আৰু ইয়াতে এইটো কুৱেশ্যন নাই আৰু বাকী বায়ুটো আমি নেক্সট কুৱেশ্যন উলিয়াইছোঁ উদ্ভিদ দেহত জাইলেমৰ কাৰ্য কি মই অলপ আগত কৈ আহিলোঁ ইম্পৰ্টেণ্ট হয় কি কয় পানী পৰিবহণ কৰে খাদ্য পৰিবহণৰ কাৰণে কি ইউজ হয় ফ্লোএম পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় পাইৰুভেটৰ পৰা কাৰ্বন ডাই অক্সাইড CO2 H2 আৰু শক্তি উৎপন্ন হয় ক'ত হয় এইটো ইম্পৰ্টেণ্ট হয় এইটো হয় মাইট্ৰকণ্ড্ৰিয়াত বহুত কেইটাত আহিছে মানে মানুহৰ মল ত্যাগ কাৰ্যক কোনবোৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে স্ফিংক্টাৰ পেশী ঠিক আছে ইম্পৰ্টেণ্ট মনত ৰাখিবা অযৌন প্ৰজননৰ দ্বিখণ্ডন সংঘটিত হয় প্লাজমডিয়াত চোৱা প্ৰজনন প্ৰক্ৰিয়া যি আছে তাত দ্বিখণ্ডন বা এইটো বিযোজন বুলি কোৱা হয় ফিছন ইংলিছত কোৱা হয় ফিছন কিহত হয় প্লাজমডিয়াত মত হয় তাৰপিছত কিহত হয় মই ইয়াত লিখি দিছোঁ এমিবা লেছমেনিয়া একেটাত হয় ঠিক আছে লেছমেনিয়া হ'ল কোলাজৰ সৃষ্টিকাৰী এবিধ বীজাণু তো এইটো আহিলেও লেছমেনিয়া হ'ব নেক্সট আৰু ইম্পৰ্টেণ্ট চোৱা প্ৰতিপধনুৰ ওপৰত আহি মই কৈছিলোঁ ন অথনি আমি যোনটো কৰিলোঁ ইম্পৰ্টেণ্ট হয় সেম আকৌ আহিছে তো প্ৰতিপধনু নিজে কৰিবা একেই নেক্সট কুৱেশ্যন হ'ল এইটো জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয় দাবী এ জলচৰ প্ৰাণীয়ে স্থলৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয় হয় হ'ব খৰকৈ উশাহ লয় কাৰণ কিয় পানীত অক্সিজেন কম থাকে মাটিৰ তুলনাত পানীত মিহলি হৈ থকা অক্সিজেন বায়ুত থকাতকৈ বেছি নহয় কমহে হয় পানীত অক্সিজেন কম থাকে সেইটো কাৰণে খৰকৈ উশাহ লয় গতিকে দাবী এইটো কাৰেক্ট বাট এইটো ভুল অপশ্যন চি এ ইজ ট্ৰু বাট আৰ ইজ ফলছ ঠিক আছে এইখিনি হৈ গ'ল এতিয়া আমি নেক্সট পেজ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ চাইটোকাইনিনৰ কি কাম চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে ঠিক আছে অপশ্যন এ ইজ কাৰেক্ট উদ্ভিদৰ বৃদ্ধিত কোনে বাধা দিয়ে এপচাইচিক এচিড যাৰ ফলত পাত সৰে মই আকৌ কৈছোঁ নেক্সট কুৱেশ্যন তলৰ কোনটো স্ত্ৰীজনন অংগ নহয় বুলি কৈছে স্ত্ৰীজনন অংগ নহয় শুক্ৰবাহী নলী এইটো মতা মানুহৰ হয় নেক্সট এইটো ইম্পৰ্টেণ্ট এটা ডায়েগ্ৰাম হয় পাতৰ তলত কি থাকে ভ্ৰূণমূল ABC তিনিটাই আহিব তলত থাকে ভ্ৰূণমূল ওপৰত থাকে এইখিনিত জন্মকাণ্ড ঠিক আছে আৰু মাজৰ এইটো কি বুলি কোৱা হয় বীজপত্ৰ তো অপশ্যন কোনটো কাৰেক্ট হ'ব ABC চিৰিয়েলি হ'লে ওপৰত জন্মকাণ্ড তাৰপিছত বীজপত্ৰ ভ্ৰূণমূল এইটোত ইংলিছৰ একেটা চাই ল'বা ঠিক আছে তলৰ কোনটো ৰোগ যৌনক্ৰিয়াৰ যোগেদি বিয়পিব পাৰে যৌনক্ৰিয়াৰ যোগেদি বিয়পিব পৰাৰ ভিতৰত হ'ল এইডছ এইবিলাক আৰু চিফিলিছ এইটো এটা হয় আৰু নেক্সট কুৱেশ্যনত যাওঁ তলৰ কোনটো কৰ্মজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰে পুৰুষ লিংগ XY ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মই লিখি দিছোঁ প্ৰথম হ'ল মই সাইডতে কৰি দিওঁ X আৰু X আৰু X আৰু Y XX আৰু XY ঠিক আছে XX মানে ফিমেল মাইকী মানুহ আৰু XY হ'ল মতা মানুহ তো মাইকী মানুহৰ কাৰণে অকল X ইউজ হয় XY টো মতা মানুহৰ পৰা আহে তো এই X টো আৰু এই X টো মিলি যদি XX বনে তেতিয়া কি হয় ফিমেল XX হ'লে ফিমেল আৰু এই Y টো আৰু এই X টো মিলি বনিলে XY বনিব সেইটো হ'ল মেল তো XY বনিলে মতা মানুহ বনিছে স্পিডত পঢ়াই দিছোঁ সমসংস্থ অংগৰ এটা উদাহৰণ মই কৈছোঁ না ইম্পৰ্টেণ্ট হয় সমসংস্থ অংগ আৰু সমবৃত্তিক আহি থাকে উদাহৰণবিলাক এক্সাম্পল অফ হোমোলগাছ অৰ্গান কি হয় আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আৱাৰ আৰ্ম এণ্ড ডগছ ফৰলেগ ভিন্নতা সন্দৰ্ভত নিম্নলিখিত কোনটো মন্তব্য সঁচা নহয় সুধিছে কোনটো ভুল ইয়াৰ ভিতৰত ভুল হয় এইটো অল ভেৰিয়েশ্যন ইন এ স্পেচিছ হেভ ইকুৱেল চান্সেছ অফ ছাৰ্ভাইভেল এটা প্ৰজাতিৰ সকলোবোৰ ভিন্নতাৰ জীয়াই থকাৰ সমান সম্ভাৱনা আছে ইয়াত এইখিনি আছিলে নেক্সট চাওঁ ইয়াত অলপমান সৰু আখৰ হৈ গ'ল বেয়া নাপাবা তলৰ কোনটো খাদ্য সংগ্ৰহৰ কৌশলত আন জীৱিত প্ৰাণীৰ অনিষ্ট সাধন নোহোৱাকৈ সম্পন্ন হয়
এইটো পৰজীৱীয় পৰিপুষ্টি পেৰাচাইটিক নিউট্ৰিশ্যন যোনবিলাক উপকণি সেইবিলাকৰ লগত যদি লালটিত এমাইলেজৰ পৰিমাণ অতিমাত্ৰা কমি যায় মুখ গহ্বৰত কোনটো ঘটনা প্ৰভাৱান্বিত হ'ব লালটিত এমাইলেজবিলাক কমি গ'লে কি হ'ব শৰ্কৰাসমূহ গ্লুক'জলৈ যে ৰূপান্তৰিত হয় এইটো বেয়া হৈ যাব শ্বসনত গেছৰ আদান প্ৰদান ক'ত সংঘটিত হয় হাঁওফাঁওৰ বায়ুকোষত এলভেলি অফ লাংছ আমাৰ দেহৰ পৰা মূত্ৰ নিষ্কাশন হোৱা সঠিক পথটি ইম্পৰ্টেণ্ট মানে চিৰিয়েলি কি এনেকৈ হয় সুধিছে কেনেকৈ হয় বৃক্ক তাৰপিছত মূত্ৰবাহী নলী তাৰপিছত মূত্ৰথলীলৈ যায় তাৰপিছত মূত্ৰনলী দি বাহিৰ হৈ যায় এইটো থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত কোনটো অশুদ্ধ কোনটো ভুল সুধিছে থাইৰক্সিনৰ ক্ষেত্ৰত থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিন লাগে ইয়েছ থাইৰক্সিন আয়োডিন লাগে এই আয়োডিনৰ অভাৱ হ'লে কি ৰোগ হয় গইটাৰ গৰল ৰোগ হয় থাইৰক্সিন নিঃসৰণ হ্ৰাস হ'লে মধুমেহ ৰোগ হয় ডায়েবেটিছ নহয় ঠিক আছে গইটাৰ হয় অধিবৃক্ক গ্ৰন্থিয়ে থাইৰক্সিন নিঃসৰণ কৰে নহয় অধিবৃক্কই নহয় থাইৰক্সিন গ্লেণ্ডে থাইৰক্সিন নিঃসৰণ কৰে গতিকে কোনটো অশুদ্ধ কৈছে ভুল কোনটোটা হয় এইটো ভুল মানে বি আৰু চি অপশ্যন বি এণ্ড চি হৈ গ'ল নেক্সট তলৰ কোনটো এটা অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় সুধিছে অনৈচ্ছিক ক্ৰিয়া নহয় মানে ঐচ্ছিক ক্ৰিয়া আমি ইচ্ছা কৰি চুবাম সেইটো হয় তলৰ কোনটো একলিংগী ফুল ইউনিচেক্সুৱেল প্লেণ্ট একলিংগী ফুল যদি আহে কি হয় একলিংগী ফুল মনত ৰাখিবা এটা হ'ল তৰমুজ ঠিক আছে অমিতা আছিলে তাৰপিছতে ৰঙলাও আৰু নাৰিকল এইবিলাক তো ABC গোটেইকেইটা তলৰ কোনটো শুক্ৰাশয়ৰ কাম নহয় which of the following is not a function of testis শুক্ৰাশয়ৰ কাম কি নহয় এষ্ট্ৰজেনৰ নিঃসৰণ আৰু প্লেচেণ্টাৰ বিকাশ এইকেইটা মাইক্ৰনৰ ক্ষেত্ৰত হয় BNC কপাৰটি স্থাপন ক'ত কৰা হয় কপাৰটি অলপ আগত আমি কৰি আহিছিলোঁ গৰ্ভনিৰোধক পদ্ধতি গৰ্ভাশয়ত ইউটেৰাছত ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰ গছ এইটো কুৱেশ্যন হোমৱৰ্ক থাকিলে নিজে কৰিবা আৰু এইটো হোমৱৰ্ক থাকিলে সমসংস্থ অংগৰ উদাহৰণ আকৌ আহি আছে ইম্পৰ্টেণ্ট হয় সমসংস্থ অংগৰ উদাহৰণ কোনটো হয় তোমালোকে নিজে চাবা এবাৰ মোৰ মতে এইটো হ'ব লাগে চোৱা নেমু গছৰ কাঁইট আৰু তিয়ঁহ গছৰ আকৰ্ষ এইটো এটা আৰু জেঠীৰ আগটেং আৰু শহাপহুৰ আগটেং এই দুইটা হ'ব লাগে সমসংস্থ তলৰ কোনবোৰ চৰিত্ৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ মাধ্যমেৰে প্ৰভাৱিত নহয় বুলি সুধিছে কোনটো নহয় সাঁতোৰ বিদ্যাটো নহয় সাঁতোৰ বিদ্যাত নিজে শিকে আৰ্জিত চৰিত্ৰ এইটো কি হয় আৰ্জিত চৰিত্ৰ বংশানুক্ৰমিক নহয় নিজে শিকে ইয়াত এইখিনি আছিলে নেক্সট কুৱেশ্যনত যাওঁ আমি তলৰ পাতৰ প্ৰচেছত দিয়া আছে কোনটো অংশত সালু সংশ্লেষণ হাৰ বেছি সেইটো কৈছে এইটো মোৰ ডাউট আছে তোমালোকে একবাৰ চাবা মোৰ মতে L আৰু M মাজত হ'ব লাগে এবাৰ হ'লেও চাবা নেক্সট হাইড্ৰক্লৰিক এচিডে পাকস্থলী খাদ্য পাচনত সহায় কৰে ইয়েছ হাইড্ৰক্লৰিক এচিডে সহায় কৰে হাইড্ৰক্লৰিক এচিডে খাদ্যবোৰক প্ৰশমিত কৰে এইটো বিষয় নাই এইটো নহয় উক্তি A শুদ্ধ আৰটো ভুল A ইজ সত্য ট্ৰু বাট R ইজ ফলছ এইটো এটা ছবি দিয়া আছে এইটো কিহৰ ছবি নেফ্ৰন কি হয় বৃক্কৰ একক কি হেতু আহিব পাৰে তেতিয়া কি লিখিবা নেফ্ৰন তো নেফ্ৰনৰ ছবিটো চাবা ইয়াত এটা বস্তু দিয়া আছে Y2 এই বাহিৰৰখিনি মানে এই নলীডাল তো Y2 কি হ'ব বোমেন্স কেপচুল আৰু ভিতৰত X2 দিয়া আছে তো X2 কি হ'ব গ্লোমেৰাছ ঠিক আছে এজন দৌৰবিদে বহুদিন বিৰতিৰ পিছত এদিন বেছি পৰিমাণে শৰীৰ চৰ্চা কৰে যাৰ ফলত শিৰামৰি ধৰে এনে হোৱাৰ কাৰণ মনত ৰাখিবা শিৰামৰি ধৰণ ইংলিছত কি হয় সাফাৰ্ড মাস্কুলাৰ ক্ৰেমছ ইয়াৰ কিহৰ কাৰণে হয় এইটো লেক্টিক এচিডৰ ফৰ্ম হ'লে হয় শৰীৰত তো লেক অফ অক্সিজেন এণ্ড ফৰ্মেশ্যন অফ লেক্টিক এচিড যাৰ ফলত শিৰামৰি ধৰে নেক্সট কুৱেশ্যন এজন ব্যক্তি 5 মিলিমিটাৰত ৰক্তচাপ ইমান পোৱা গ'ল উচ্চ ৰক্তচাপত ভুগি আছে হাই ব্লাড প্ৰেছাৰৰ লেভেলটো হ'ল 120 to 80 লেভেলত থাকিব লাগে ইয়াতকৈ বেছি থাকিলে হাই হ'ব কম থাকিলে ল' হ'ব তো বেছি ক'ত আছে আমাক হাই প্ৰেছাৰ লাগে 140 আৰু 90 আছে চোৱা এইটো বেছি নেক্সট কুৱেশ্যন যেতিয়া ৰাণী এটা আইতাকৰ ঘৰলৈ যায় তেতিয়া দেখা পালে যে আইতাকৰ ঘৰৰ আমজোপাৰ পৰা পকা আম আৰু পকা পাতবোৰ সৰি আছে ইয়াৰ কাৰণ জানিবলৈ বিচাৰিলে তো ইয়াৰ কাৰণ কি পাত সৰি আছে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে কোনে এপচাইচিক এচিড ঠিক আছে তো এইটো কুৱেশ্যন এইটো এনসাৰ নেক্সট কুৱেশ্যনত যাওঁ Which of the following sequence is correct for reflex action? প্ৰতিক্ৰিয়াৰ বাবে কোনটো কাৰেক্ট হয় ইম্পৰ্টেণ্ট মই আকৌ কৈছোঁ চোৱা
এইটো দেখিছা আহি আছে অপশ্যন এইটো কাৰেক্ট হয় কিন্তু ৰিপিট হৈ আছে এইটো তলৰ কোনটো আংগিক বিস্তাৰণক নিৰ্দেশ কৰিছে আংগিক বিস্তাৰণ এইটো হৈছে তো এইখিনি হ'ল এইটো নেক্সট পেজত যাওঁ এটা ফুলৰ ছবি আকৌ আহিলে মই ছবিটো দেখাই দিছোঁ তোমালোকে ছবিটো কিতাপৰ পৰা চাবা ইম্পৰ্টেণ্ট হয় আৰু সেই কুৱেশ্যনটো নিজে কৰিবা চাবা ছবিটো আছে এইটো ঠিক আছে তাৰপিছত মই এনচাৰো লিখি দিছোঁ অপশ্যন কোনটো হয় অপশ্যন ডি হ'ব বুজাই নাথাকোঁ আৰু দীঘলীয়া হৈ যাব ছবিটো চাবা তাৰপিছত ইয়াৰ পৰা আহিছে মানে কোনটো কি হয় সফল গৰ্ভধাৰণৰ মানুহৰ প্ৰজনন স্তৰৰ চক্ৰৰ মানে স্তৰসমূহ দিয়া আছে শুদ্ধ ক্ৰমত সজাব দিছে শুদ্ধ ক্ৰমত কোনটো হ'ব জানেনে অপশ্যন বিটো হ'ব ফাৰ্ষ্ট 3 হয় ফাৰ্ষ্ট ডিম্বকোষ পূৰ্ণতা লাভ কৰে তাৰপিছত ডিম্ববাহী নলীত প্ৰৱেশ কৰে প্ৰথম মহিলাৰ ক্ষেত্ৰত তাৰপিছত শুক্ৰাণু যোনি অংশত প্ৰৱেশ কৰে 1 নম্বৰ তাৰপিছত কি হয় যোজন কোষ গঠন হয় আৰু গৰ্ভাশয়ত থিতাপি লয় আৰু লাষ্টত জৰায়ুৰ আৱৰণীখন ডাঠ হৈ পৰে তো এইটো অপশ্যন কাৰেক্ট নেক্সট কুৱেশ্যন ৰাজুৱে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ কাণৰ লতিৰ ওপৰত এক পৰ্যবেক্ষণ কৰিলে আৰু কাণৰ লতি সংলগ্ন আৰু কিছুমানৰ মুক্ত এইটো দিয়া হৈছে তো এই কুৱেশ্যনটো ঠিক আছে এইটো নিজে কৰিবা এইটো ইম্পৰ্টেণ্ট এইটো হোমৱৰ্ক থাকিলে ঠিক আছে কি কৈছে প্ৰথম এইখিনি চোৱা ভিডিঅ'টো পজ কৰা এইখিনি পঢ়া ভিডিঅ'টো পজ কৰি পঢ়া ঠিক আছে নেক্সট অপশ্যন কেইটা হ'ল এইকেইটা চাবা নিজে আমি 27 কুৱেশ্যনত যাওঁ মেটছ দ্য কলম কৰিব দিছে প্ৰাকৃতিক নিৰ্বাচনৰ লগত কি মিলিব চোৱা সেউজীয়া জোপোহাত বাস কৰা সেউজীয়া গোবৰুৱা কাউৰীয়া বক্ষণ কৰা নাই এইটো প্ৰাকৃতিকভাৱে হৈছে প্ৰজাতিকৰণ বি লগত মিলিব চিম্পাঞ্জীৰ ক্ৰমবিকাশ আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিক নহয় বংশানুক্ৰমিকভাৱে নাযায় আমি নিজে যিবিলাক কেৰেক্টাৰ একুৱায়াৰ কৰোঁ আমাৰ জীৱনত যেনেকৈ সাঁতুৰিব শিকাটো তো কেইবাটাও প্ৰজন্মলৈ নিগনিৰ নেজবোৰ কাটি দিলেও পিছৰ প্ৰজন্মত নেজ পোৱা যায় ঠিক আছে তো এইটো হ'ব লাগে জিন প্ৰব্ৰজন এটা পৰিভ্ৰমী গোবৰুৱাই স্থানীয় গোবৰুৱাৰ সৈতে প্ৰজনন কৰে ফলস্বৰূপে নতুন জনসংখ্যাত অন্তৰ্ভুক্ত হয় এইটো হ'লেও একবাৰ চাই ল'বা নিজে মোৰ অকণমান ডাউট লাগি আছে তোমালোকে হ'লেও কনফাৰ্ম কৰি ল'বা চাই আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিক নহয় ঠিকে আছে এইটো হ'ব লাগে নেক্সট কুৱেশ্যনত যাওঁ নেক্সট পেপাৰ মানুহৰ পেশী কোষত কি এচিড উৎপন্ন হোৱাৰ বাবে হীৰামৰি ধৰে অলপ আগত কৈ আছিলোঁ লেক্টিক এচিড স্থিৰ দেহত নিষেচন প্ৰক্ৰিয়াটো ক'ত হয় নিষেচন প্ৰক্ৰিয়া ডিম্ববাহী নলীত হয় ফেলোপিয়ান টিউবত হয় ফাৰ্টিলাইজেশ্যন আদিম প্ৰজাতিৰ হোম'ছেপিয়েন্সৰ আৱাসভূমি ক'ত আছিলে আফ্ৰিকাত মানুহৰ পেশী কোষত এবিধ বিশেষ থাকে যিয়ে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰি আকৃতি সলনি কৰে প্ৰটিন থাকে বোমেন্স কেপচুল ক'ত থাকে সুধিছে অলপ আগত চাই আহিছিলোঁ ক'ত নেফ্ৰনত থাকে তো নেফ্ৰনটো ক'ত থাকে বৃক্ক তো কিডনি হ'ব মস্তিষ্কৰ কোনটো অংশই চাইকেল চলোৱা বা এডাল বাহত খোজ কঢ়াৰ নিচিনা কাৰ্য নিয়ন্ত্ৰণ কৰে অলপ আমি মগজুৰ যোনটো ছবি তাত আছে চেৰিবেলাম ঠিক আছে মগজুৰ ছবিকেইটা ইম্পৰ্টেণ্ট হয় আৰু কিবা কুৱেশ্যন আছে নেকি লসিকা কি হয় কিতাপত আছে তেজৰ দৰে অন্য এবিধ তৰল তন্ত্ৰ আনাদাৰ টাইপ অফ ফ্লুইড ফৰ ট্ৰেন্সপৰ্টেশ্যন লসিকাবোৰ বৰণহীন হয় আৰু ইয়াত প্ৰটিনৰ পৰিমাণ কম থাকে ঠিক আছে আৰু থাৰ্ডটো হ'ল অন্তঃকোষীয় স্থানৰ পৰা লসিকা কেশিকাবোৰত মুকলি হয় আৰু যাৰ পৰা লসিকা নলিকা গঠন হয় 1 2 and 3 গোটেইকেইটা কাৰেক্ট জিনৰ বিশেষত্ববোৰ বৰ্ণনা কৰা বিবৃতিসমূহ হ'ল জিনবোৰ ডিএনএৰে গঠিত ইয়েছ জিন কেৱল মানুহৰ ক্ষেত্ৰতহে পোৱা যায় উদ্ভিদৰ ক্ষেত্ৰত নহয় এইটো ভুল জিন উদ্ভিদতো পোৱা যায় জিনে কোনো এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বা শাৰীৰিক বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে ইয়েছ 1 and 3 কাৰেক্ট হৈ গ'ল আমাৰ এইখিনি হ'ল পেজত যাওঁ মানুহৰ স্ত্ৰী জনন তন্ত্ৰটো চিনাক্ত কৰা স্ত্ৰী জনন তন্ত্ৰ চোৱা তলত এইটো কি থাকে এইটো হ'ল যোনি নেক্সট সুধিছে এইখিনি হ'ল গিব্ৰা বুলি কয় আৰু এইটো হ'ল গৰ্ভাশয় আৰু এইটো হ'ল ফেলোপিয়ান টিউব ঠিক আছে তো এইকেইটাই অপশ্যন বিটো কাৰেক্ট 1ত হ'ল ফেলোপিয়ান টিউব নেক্সট ইউটেৰাছ গিব্ৰা যোনি নেক্সট কুৱেশ্যনত যাওঁ ফুলত হোৱা
যৌন প্ৰজননৰ সঠিক ক্ৰম ইম্পৰ্টেণ্ট ফুলত প্ৰথমে কি হয় পৰাগযোগ পলিনেশ্যন তাৰপিছত নিষেচন ফাৰ্টিলাইজেশ্যন তাৰপিছত ভ্ৰূণৰ সৃষ্টি হয় তাৰপিছত বীজৰ উৎপত্তি হয় এইটো হ'ল ফুলত হোৱা প্ৰজননৰ সঠিক ক্ৰম নেক্সট পেজত যাওঁ এবাৰ একেটা কুৱেশ্যন অলপ অকল অসমীয়াত আছে ঠিক আছে তো তাৰ কাৰণে তোমালোকে বেয়া নাপাবা তো ফাৰ্ষ্ট কুৱেশ্যন কি আছে চাওঁ অসমীয়াকেইটা খালু সংশ্লেষণৰ বাবে কোনটো কেঁচা সামগ্ৰীৰ প্ৰয়োজন নহয় খালু সংশ্লেষণত পোহৰ লাগে পানী লাগে কাৰ্বন ডাই অক্সাইড লাগে অক্সিজেন নালাগে তো এইটো অপশ্যন কাৰেক্ট গ্লুক'জৰ পৰা কোষে শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটো কি বোলে শ্বসন উশাহত বায়ুৰ সঠিক পথটো এইটো ইম্পৰ্টেণ্ট হয় নাসাৰন্ত্ৰ তাৰপিছত শ্বাসনলী ব্ৰংকাই ব্ৰংকিউল বায়ুকোপ এইটো পায়ুভেদ অণু ভাঙি এইটো অলপ আগত চাই আহিলে ইম্পৰ্টেণ্ট হয় CO2 H2 আৰু শক্তি ক'ত উৎপন্ন হয় মাইট্ৰকণ্ড্ৰিয়া সূৰ্যৰ পোহৰ তোমাৰ চকুত পৰিলে চকুটো জাপ খাই যায় সেইটো প্ৰতিক্ৰিয়া হয় আৰু প্ৰতিক্ৰিয়াৰ ক্ৰমটো দেখিছা বাৰে বাৰে আহি আছে ইম্পৰ্টেণ্ট এনসাৰটো ইয়াত দিয়া আছে আৰু এইটো ৰিপিট হৈ আছে ঠিক আছে উজ্জ্বল পোহৰ তাৰপিছত অক্ষিপথত পৰিব তাৰপিছত বাকীকেইটা চিৰিয়েলি হৈ গৈছে এইটো ইম্পৰ্টেণ্ট হয় প্ৰতিক্ৰিয়া ক্ৰমটো স্পৰ্শৰ অনুভূতিৰ বাবে কিছুমান উদ্ভিদে কিদৰে সহায় জনায় কিদৰে বৈদ্যুতিক সংকেত ব্যৱহাৰ কৰে ইলেক্ট্ৰিকেল সিগনেল উদ্ভিদে প্ৰাণী দেহৰ জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত হয় কেনেকৈ স্নায়ুতন্ত্ৰ আৰু ৰাসায়নিক সমন্বয়ৰ দ্বাৰা 31 টো ওপৰত দিয়া মস্তিষ্কৰ চিত্ৰটো পৰ্যবেক্ষণ কৰা আৰু উত্তৰটো দিয়া যোনে ভোকৰ অনুভূতি নিয়ন্ত্ৰণ কৰে এইটো কিতাপত আছে ভোকৰ অনুভূতি প্ৰমস্তিষ্কত নিয়ন্ত্ৰণ হয় বুলি আছে তো এইটো হ'ল এইখিনি হ'ল প্ৰমস্তিষ্ক M তো এনসাৰটো হ'ব M পানীৰ প্ৰতি উদ্ভিদৰ শিপাৰ সঁহাৰিটো কি পানী মানে জল তো জলানুবেগী হ'ব কোষ বিভাজনত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থ হৰমন কি সাইটোকাইনিন নেক্সট হ'ল টিউবেক্টমি এইটো হ'ব লাগে টিউবেক্টমি মানে কি জানানে কোনটো অংগ বন্ধ কৰি দিয়া হয় ফেলোপিয়ান টিউব যোনটো হয় এইটো হ'ল এটা গৰ্ভনিৰোধক পদ্ধতি ফেলোপিয়ান টিউব ডিম্ববাহী নলীটো বন্ধ কৰি দিয়ে কোনটো মেণ্ডেলৰ এককৰণ পৰীক্ষাৰ প্ৰকাশ্য অনুপাত বুলি জনা যায় এই হোমৱৰ্ক নিজে কৰিবা ঠিক আছে বায়োলজি পাৰ্টৰ পৰা নেক্সট এইকেইটা কুৱেশ্যন বেছি সৰু সৰু হৈ গৈছে নেক্সট কুৱেশ্যন আছে যে তলৰ কোনবিধ নিউৰনৰ প্ৰকাৰ নহয় এইটো হ'ল শ্বাসজনিত নিউৰন এমিবা ইষ্ট আৰু স্পাইৰোগৰা সাধাৰণতে প্ৰজনন এমিবা কেনেকৈ ফিজন মানে ইহঁতৰ অজনৰ প্ৰজনন হয় নেক্সট কুৱেশ্যন আছে এইটো এডাল হাবিত মানে এখন হাবিত এডাল ডাঙৰ গছ বাগৰি পৰিল ইয়াৰ শিপাডাল মাটিৰ সংস্পৰ্শত থাকিল গছডালৰ ঠাল ঠেলিং যিবিলাক ঠাল আছে ওপৰলৈ বাঢ়িলে এইটো কিহক সঁহাৰি জনায় এইটো হৈছে এইটো পানী আৰু পোহৰক হৈছে ঠিক আছে পানী আৰু পোহৰক সঁহাৰি জনায় হৈছে শিপাডাল পানীৰ চাইডে গৈছে আৰু ঠাল ঠেঙুলি এইবিলাক ওপৰলৈ যায় পোহৰৰ চাইডে এইকেইটাই আছে এইটো পেজত নেক্সট পেজত যাওঁ এইটো পেজত আছে এইটো কুৱেশ্যন তলত দিয়া কোনটো উশাহত বায়ুৰ শুদ্ধ গতিপথ ইম্পৰ্টেণ্ট দেখিছা ৰিপিট হৈছে বায়ুপথ শ্বাসনলী ব্ৰংকাই ব্ৰংকাইলছ বায়ুকোপ ৰিপিট হৈছে নেক্সট মগজুৰ এটা কুৱেশ্যন আহিছে আকৌ এবাৰ মগজুৰ কোনটো অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ব্লাড প্ৰেছাৰ কোনটো অংশই মনত ৰাখিব পশ্চাৎ মস্তিষ্কই পশ্চাৎ মস্তিষ্কত কি কি থাকে পঞ্চ মেডুলা আৰু চেৰিবেলাম এইকেইটাই নিয়ন্ত্ৰণ কৰে ঠিক আছে নেক্সট পেজত যাম পাইৰুভেট অণু ভাঙি CO2 আৰু H2O শক্তি উৎপন্ন হৈছে ক'ত ৰিপিট হৈছে আকৌ এবাৰ ক'ত মাইট্ৰকণ্ড্ৰিয়া আটাইতকৈ সৰু ৰক্তজালিকা থিনেষ্ট ব্লাড ভেছেলাৰ কি ব্লাড কেপিলাৰিছ ৰক্তনলিকাবোৰ হীৰামুৰ ধৰিলে কি জমা হয় অলপ আগত আমি ৰিপিট হৈ আছে বাৰে বাৰে লেক্টিক এচিড উশাহৰ সময়ত বায়ু পাৰ হোৱা সঠিক ক্ৰমটো হ'ল ইম্পৰ্টেণ্ট ৰিপিট হৈছে আকৌ এবাৰ দেখিছা ৰিপিট হৈছে চাবা সেম কুৱেশ্যন ৰিপিট হৈ আছে কুৱেশ্যনটো কৰি দিয়া নাই আৰু একেটা কুৱেশ্যনে আহি আছে স্নায়ুৰজ্জুত আঘাত পালে কোনটো বাধাপ্ৰাপ্ত হ'ব স্নায়ুৰজ্জুত যদি আমি আঘাত পাওঁ প্ৰতিক্ৰিয়াটো বাধাপ্ৰাপ্ত হ'ব ৰিফ্লেক্স একশ্যন শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কোনে কৰে চেৰিবেলাম যেনেকৈ চাইকেল চলোৱা এইবিলাক
তলৰ কোন স্নায়ুৰ কোষটোৰ প্ৰটিন সংশ্লেষণৰ স্থান কোনটো এটো নিজে কৰিবা মই কোৱেশ্চনটো এনসাৰটো বিচাৰি পোৱা নাই চাবাচোন যৌনৰ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ ক্ষেত্ৰত ক্ৰম কোনটো শুদ্ধ ইম্পৰ্টেন্ট এটো ৰিপিট হৈছে দেখিছা ৰিপিট হৈছে তো ভালকে চাবা ৰিপিট হৈ আছে মই এনসাৰ দিয়া নাই জাস্ট তোমালোকে ভালকে চাবা ৰিপিট কৰিছো এটো ৰিপিট হৈছে ওপৰটো কি আছিল মাজৰটো কি আছিল আৰু তলৰটো কি আছিল অলপ আগত আমি কৈ আছো মনত পেলোৱা ৰিপিট হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন 20 পত্ৰ কি আছিল তলত ওপৰত জন্মকাণ্ড তল মাজত 20 পত্ৰ তলত ভ্ৰূণমূল তলৰ কোনটো মানুহৰ স্ত্ৰী জনন অংগ নহয় ইম্পৰ্টেন্ট ৰিপিট হৈ আছে স্ত্ৰী জনন অংগ নহয় হদিছে এটো স্ত্ৰী জনন অংগ ডিম্বাশয় জৰায়ু ফেলোপিয়ান টিউব শুক্ৰবাহী নলী পুৰুষৰ হয় নেক্সট কোৱেশ্চন তলৰ কোনটো সমভিত্তিক which of the following is analogous সমভিত্তিক মানে গঠন বেলেগ বেলেগ কাম একেই তো এটো ইয়াৰ এনসাৰ হ'ব এটো পতংগৰ দেউকা আৰু বাদুলিৰ দেউকা কাম একেই গঠন বেলেগ দুইটাই উৰিবলৈ ব্যৱহাৰ কৰে যৌন প্ৰজননৰ দ্বাৰা প্ৰজননৰ অধিক ভিন্নতা পোৱা যায় কিয় বেলেগ বেলেগ প্ৰজাতিৰ দুটা পৈতৃক যৌনৰ পৰা জিনীয় পদাৰ্থ আহে হেতু কাৰণে নেক্সট जितु संजीवनी पदार्थ प्रभावत गছৰ পাত হয় মই আকৌ কৈছো গছৰ পাত কিহৰ কাৰণে কৰে এপসাইসিক এসিড উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে কবিতা এটা লিখোতে মগজুৰ কাৰ্যক্ষম হোৱা অংশটো কি হ'ব এটো সেৰিব্ৰাম হ'ব লাগে মোৰ মতে মানে চিন্তা ভাৱনাৰ মূল উৎস প্ৰমস্তিষ্ক বুলি দিয়া আছে কিতাপত তো সেৰিব্ৰামটো প্ৰমস্তিষ্কৰ মেইন তো এটো হ'ব লাগে লেছমেনিয়া প্ৰজনন প্ৰক্ৰিয়াটো কি লেছমেনিয়া মই কৈ আছিল অলপ আগত বিভাজন ফিজন লেছমেনিয়া হল কোলাজৰ কাৰণে হয় আকৌ আহিছে সমসংস্থ অংগৰ উদাহৰণ আকৌ আহি আছে দেইছা ইম্পৰ্টেন্ট মানে গুটে কেটা হয় পৰ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং গঠন একেই কাম বেলেগ হামাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ শিপা গুটে কেটা হয় independent inheritance of two separate traits ratio স্বতন্ত্ৰভাৱে দুটা বেলেগ বেলেগ চাৰিত্ৰ বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ অনুপাত এটো হ'ব লাগে 9:3:1 হ'ব লাগে মানুহৰ লিংগ ক্ৰমজম কি কৰিছে ইমান ইজি x আৰু y নেক্সট কোৱেশ্চন মানুহৰ পাচন নলীত প্ৰটিনৰ পাচন আৰম্ভ ক'ত হয় পাকস্থলীত ষ্টমাকত তলত আৰ্জিত চৰিত মানে আৰ্জিত মানে আমি নিজে লৈছো দেহৰ আকাৰ সাইজ অফ দা বডি কোনবা হকত কোনবা ক্ষীণ হেতু নিজে হয় বনৰীয়া বন্ধাকবিৰ বিৱৰ্তন ইভলিউশন অফ ওয়াইল্ড ক্যাবেজ এটো কি হয় আৰ্টিফিশিয়াল সিলেকশন কৃত্ৰিম নিৰ্বাচন সমভিত্তিক অংগ আকৌ আহিছে সমভিত্তিক অংগ ইম্পৰ্টেন্ট দুইটা দিছা সমভিত্তিক পাৰচৰাই আৰু বাদুলিৰ দেউকা এটো দুইটাৰ কাম একেই কিন্তু গঠন বেলেগ নেক্সট কোৱেশ্চনত যাও আৰু ফুলৰ যৌন প্ৰজননত শুদ্ধ কমটো বাৰে বাৰে ৰিপিট হৈ আছে মই কোৱা নাই এনসাৰটো কৈ আহিছো থনিৰ পৰা ৰিপিট হৈ আছে ইম্পৰ্টেন্ট চাবা ভালকে এমসিকিউটো কাৰেক্ট অৰ্ডাৰ অফ সেক্সুৱেল ৰিপ্ৰডাকশন অফ ফ্লাৱাৰ্স ভালকে চাবা নেক্সট কোৱেশ্চনত গৈ আছো অন্তৰ মাহৰ বিশুদ্ধ উখ টিটি আৰু স্মল টিটি বিশুদ্ধ চাপৰ মাজত সংকৰণ ঘটালে সংকুৰিত মটৰমাহ আৰু বিশুদ্ধ মটৰমাহ মানে হাইব্ৰিড আৰু পিওৰ প্লেন্টৰ মাজত ৰেচিও এটো 1:1 হ'ব কেনেকে জানানে মই ইয়াত সাইডত কৈ দিছো চোৱা পিওৰ মানে কোনবিলাক জানানে পিওৰ মানে অজত অকল এনেকে থাকে ক্যাপিটেল টি স্মল টি হাইব্ৰিড মানে যত একেটা টি আৰু ক্যাপিটেল টি আৰু স্মল টি এটো হল হাইব্ৰিড তো আমি যেতে F2 জেনাৰেশন উলাই তাত কি থাকে এনেকে থাকে এটা হল ক্যাপিটেল টি এটা টি স্মল টি আৰু এটো তো এই দুটা হৈ গল পিওৰ আৰু এই দুটা হৈ গল হাইব্ৰিড তো পিওৰ আছে দুটা হাইব্ৰিড আছে দুটা 2:2 তো ভাঙিলে 1:1 হ'ব তো কাৰণে 1:1 নেক্সট আৰু ইয়াত বায়োলজি কোৱেশ্চন নাই পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন হয় ৰিপিট মাইটোকণ্ড্ৰিয়াত হয় উদ্ভিদৰ শিপা হৈছে নিশ্চিতভাৱে ভূকেন্দ্ৰাভোগী আৰু বিপৰীত পোহৰণভোগী এটো পজিটিভলি জিঅট্ৰিক নেগেটিভলি ফটোট্ৰপিক মানে উদ্ভিদৰ শিপা
ভূকেন্দ্ৰৰ ফালে যায়, মাটিৰ ফালে যায় আৰু পোহৰৰ উল্টা চাইডে যায়। উদ্ভিদৰ শিপা তললৈ যায়, পোহৰ এইফালেহে, তো সেইটো কাৰণে বিপৰীত চাইডে যায়। আংগিক বিস্তাৰণৰ সুবিধা কি? ভেজিটেটিভ প্ৰপাগেশ্যনৰ সুবিধা। প্ৰথম ইয়াত আগতীয়াকৈ ফুল ফল ধৰে, এইটো হ'ল। ছেকেণ্ড হৈ গ'ল ইয়াত আনুবংশিকভাৱে প্ৰত্যেক পুৰুষৰ সৈতে একেই হয়। আৰু থাৰ্ড ইয়াৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক কাণ্ড, শিপা বা পাত যিকোনোৰ পৰা আমি আংগিক বিস্তাৰণ পাব পাৰোঁ। 1, 3 and 4 are correct. নেক্সট কুৱেশ্যনত যাওঁ। মানুহৰ বিৱৰ্তনীয় সম্পৰ্ক স্থাপন কৰোঁতে প্ৰয়োগ কৰা আহিলাসমূহৰ ব্যৱহাৰৰ ক্ৰম কি কি? A, D, B, C এইটো হ'ব। মই কুৱেশ্যনৰ এনচাৰ ডাইৰেক্ট কৰি গৈ আছোঁ। প্ৰথম কি হয়? খনন। তাৰপিছত কি হয়? সময় নিৰূপণ। তাৰপিছত হয় জীৱাশ্ম অধ্যয়ন। তাৰপিছত DNA সূত্ৰ নিৰ্ণয়ন। নেক্সট কুৱেশ্যনত যাওঁ। কোনটো পাচকৰ্ষে পাকস্থলীৰ বেৰ আন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে? কোনে? শ্লেষ্মাই। হুইচ এনজাইম প্ৰটেক্টছ দ্য ইনাৰ লাইনিং অফ দ্য ষ্টমাক ফ্ৰম একশ্যন অফ এচিড আণ্ডাৰ নৰ্মেল কণ্ডিশ্যন? ডিম্বকৰ দিশে পৰাগনলিকাৰ দেখি এইটো হ'ল কেম'ট্ৰপিজম। গ্ৰ'থ অফ পলেন টিউবছ টুৱাৰ্ডছ অভেলছ, কেম'ট্ৰপিজম। নেক্সট, এজন সুস্থ মানুহৰ বিক্ৰয় এদিনত কিমান লিটাৰ পানী তেজ চেকিব পাৰে? কিমান লিটাৰ তেজ চেকিব পাৰে? 180 লিটাৰ। তলৰ অংগসমূহৰ কাৰ্যবিলাক মিলাব দিছে। ফ্ল'য়েমৰ পৰা কি হয়? খাদ্য স্থানান্তৰ হয়, এইটো জানো। বাকীকেইটাতো মই নাজানো। নেফ্ৰনত কি হয়? পত্ৰৰন্ধ্ৰত কি হয়? পত্ৰৰন্ধ্ৰটো পত্ৰ মোচন হ'ব। 4ৰ লগত A, 1ৰ লগত B ক'ত আছে চোৱা। 1ৰ লগত C আছে, নহ'ব। 1ৰ লগত D আছে, নহ'ব। 1ৰ লগত B আছে, হৈ গ'ল। 1ৰ লগত C আছে, নহ'ব। তো হৈ গ'ল, এইটোৱে কাৰেক্ট। 4ৰ লগত A, এইটো ইয়াতো আছে, হৈ গ'ল। ভুল উক্তিটো উলিয়াব দিছে, ফলছ। ভুল উক্তি হ'ল এইটো, কলাকৰ্ষণৰ দ্বাৰা নতুন উদ্ভিদ সৃষ্টি কৰিব নোৱাৰি। নো নিউ প্লেণ্ট কেনট গ্ৰ'ন বাই টিছু কালচাৰ, এইটো ভুল হয়। মানুহৰ কোনবোৰ ক্ৰম'জমে পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰে? পুৰুষ মানে XY। নেক্সট কুৱেশ্যন, এইকেইটা আমি কৰি গৈছোঁ। নেক্সট পেজত যাওঁ। তলৰ কোনটোৱে উদ্ভিদৰ বৃদ্ধিত সহযোগ নকৰে? কোনটো? এপচাইচিক এচিড, বৃদ্ধিত বাধা দিয়ে। প্লাজমোডিয়ামে কি প্ৰক্ৰিয়াৰে কৰে? বহু বিভাজন, মাল্টিপল ফিছন। জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য জীৱ উদ্ভৱ হয়, সেইটোক কি বুলি কোৱা হয়? প্ৰজাতিকৰণ। ঠিক আছে, কাৰোবাৰ যদি দিগদাৰ লাগিছে মই অকণমান জুম কৰি দিছোঁ। নেক্সট কুৱেশ্যনত যাওঁ। উদ্ভিদ আৰু মানুহৰ দেহত শক্তি ক্ৰমে কি হিচাপে সঞ্চিত হৈ থাকে? কি হিচাপে? শ্বেতসাৰ আৰু গ্লাইক'জেন, ষ্টাৰ্চ এণ্ড গ্লাইক'জেন হিচাপে। তলৰ কোনটো প্ৰ'টিন বিশ্লেষী উৎসেচক নহয়? কোনটো? লাইপেজ। লাইপেজ হ'ল চৰ্বি বিশ্লেষী, ফেট। আপেলটো কাটি থাকোঁতে হঠাতে মাইনুৰ আঙুলিটো কাট খায়, তেজ ওলাবলৈ ধৰে। কিছু সময়ৰ পিছত তেজ ওলোৱা বন্ধ হয়, তেজৰ বাহিৰখিনি গোট মাৰে। তেজ গোট মৰাটো কিহৰ লগত জড়িত? ব্লাড ক্লটিং। তেজ গোট মৰাটো প্লেটেলেটছ জড়িত হৈ থাকে, অনুচক্ৰিকা। ঠিক আছে, অনুচক্ৰিকা মনত ৰাখিবা, অনুচক্ৰিকা। স্নায়ুকোষ এটাত বৈদ্যুতিক প্ৰেৰণ প্ৰক্ৰিয়াৰ যোনটো আমাৰ সঠিক ক্ৰমটো প্ৰতিক্ৰিয়া, এইটো বেলেগ হয়, এইটো নিউৰনৰ ক্ষেত্ৰত হয়। নিউৰনৰ ক্ষেত্ৰত এইফালে ডেণ্ড্ৰাইটৰ পৰা শোষণ হয়, তাৰপিছত দেহ কোষলৈ যায়, তাৰপিছত একচন মানে লাষ্টৰ ফালে একচনবিলাক থাকে, তাৰ পৰা একচনৰ প্ৰান্তীয় শাখালৈ। এইটো কোনবিধ চলনক সূচাইছে? এইটো এটা কিতাপতে চিত্ৰ আছে, এইটো প্লাছ আছে, এইফালে মাইনাছ আছে, মানে এইফালে আহিছে বেছি। এইফালে আহিছে মানে ভূকেন্দ্ৰাবেগী চলন। ডাক্তৰে ধীমানৰ মাকক ইনচুলিন বেজী ল'বলৈ পৰামৰ্শ দিছে। ইনচুলিন হৰম'ন নিঃসৰণ কৰা গ্ৰন্থিটো কি? অগ্নাশয়, পেনক্ৰিয়াছ। ইনচুলিন। নেক্সট কুৱেশ্যন, যদি খাদ্যত আয়ডিনৰ পৰিমাণ কম হয় গড়ল লোক হোৱাৰ সম্ভাৱনা থাকে? ইয়েছ। বৃদ্ধি হৰম'নে দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে? ইয়েছ, দুইটা কাৰেক্ট। তলৰ কোনটো উদ্ভিদ আংগিক বিস্তাৰ পদ্ধতিৰ দ্বাৰা উৎপত্তি হয়? আংগিক বিস্তাৰণৰ দ্বাৰা তগৰ ফুল আমি লগাব পাৰোঁ। তলৰ কোনটো পুংজনন অংগ নহয়? শুক্ৰাশয়, লিংগ, শুক্ৰবাহী নলী, একেটা হয়। ফেলোপিয়ান টিউবটো মাইকী মানুহৰ, এইটো নহয়। স্ত্ৰী কেশৰত প্ৰধানকৈ কি কি থাকে? স্ত্ৰী কেশৰত থাকে গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড, এইকেইটা থাকে। শ্বেহনাজৰ বায়েকে এটি পুত্ৰ সন্তান জন্ম দিলে। সন্তানটোৰ দেহত কেইযোৰ ক্ৰম'জম থাকে? মানুহৰ দেহত 23যোৰ ক্ৰম'জম থাকে, 23যোৰ।
যদি এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয় তেনেহ'লে কোনটো জোনত সৰ্বপ্ৰথমে অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব F2 ফাৰুকে ইউটিউবৰ পৰা চাই কেক বনাব শিকিলে অৰ্ডাৰো লয় এইটো চৰিত্ৰ কি নিজে কৰিছে আৰ্জিত চৰিত্ৰ পেজত যাওঁ বিক্কৰ এককবিলাকক কি বুলি কোৱা হয় নেফ্ৰন ইউনিটছ অফ কিডনি অমিলটো বাছি উলিওৱা টেষ্টষ্টেৰন শুক্ৰাশয় হয় এষ্ট্ৰজেন ডিম্বাশয় হয় থাইৰয়ড গ্ৰন্থি হয় এইটো নহয় তো এইটো অপশ্যন কাৰেক্ট এড্ৰিনেলিন পিটুইটাৰী গ্ৰন্থি নহয় উদ্ভিদৰ অংগজ প্ৰজনন কোন কোন অংশৰ পৰা হয় অংগজ প্ৰজনন হ'ব পাৰে কাণ্ডৰ পৰা শিপাৰ পৰা পাতৰ পৰা হ'ব পাৰে ভেজিটেটিভ প্ৰপাগেশ্যন ষ্টেমছ ৰুট এণ্ড লিফ্ট এইটো দেখিছানে ইম্পৰ্টেণ্ট ৰিপিট হৈ আছে বাৰে বাৰে পাতৰ ছবিটো কি মাজত কি আছিলে ওপৰত কি আছিলে তলত কি আছিলে মনে ৰাখিবা এক্স ক্ৰমোজম লাভ কৰিছে পিতৃপুৰুষৰ পৰা তেতিয়া কি হ'ব ছোৱালী হ'ব এক্স ক্ৰমোজম হ'লে মই অলপ আগত দেখাই আহিলোঁ ন ধুনীয়াকৈ XY মানে হ'ল মেল XX মানে হ'ল ফিমেল তো ইয়াৰ পৰা যদি Y ক্ৰমোজম লাভ কৰে আৰু ইয়াৰ পৰা X তেতিয়া কি হয় মই ধুনীয়াকৈ বুজাই দিছোঁ তোমাৰ অথনিও কৈছোঁ তো এইটো কি হ'ব গাৰ মটৰ মাহৰ F2 জোনত TT আৰু চাপৰ TT গছৰ সংকৰণ কৰিলে পোৱা অনুপাত হ'ব মানে F2 জোনত ওখ আৰু চাপৰ অনুপাত কৰিছে ওখ 3টা থাকে আৰু চাপৰ এটা থাকে 3:1 হৈ গ'ল নেক্সট কুৱেশ্যন এইটো লাষ্ট আমাৰ পেজ হয় উদ্ভিদ দেহত জাইলেমৰ কাৰ্য কি পানী পৰিবহন কৰে এনজাইম কণ্টেইন চিলিন চিলেভা লালত থকা উৎসেচক কি এমাইলেজ মানুহৰ বৃক্ক কোনটো তন্ত্ৰ অংগ ৰেচন তন্ত্ৰৰ তলত উল্লেখ কৰা কোনবিধ উদ্ভিজৰ সংযোজনী পদাৰ্থ প্লেণ্ট হৰমন কি সাইটোকাইনিন কোষ বিভাজনত সহায় কৰে মগজুৱে কি কাম কৰে অলপ ডাইবক হ'ব ভাব চিন্তা হৃদপিণ্ড স্পন্দন উদ্বেগতা দেহৰ সমতা ৰক্ষা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থ কি এপচাইচিক এচিড বাৰে বাৰে আহি আছে পৰাগধানীত কি পোৱা যায় পৰাগধানীত পোৱা যায় পৰাগৰেণু পোলাৰ গ্ৰেইনছ এন্থাৰ তলৰ কোনটো স্ত্ৰীজনন অংগ নহয় বাৰে বাৰে আহি আছে শুক্ৰবাহী নহয় কলাজৰ অলপ আগত মই কৈ আহিলোঁ এককোষী জীৱ কিহৰ কাৰণে লেইছমেনিয়াৰ কাৰণে হয় লেইছমেনিয়া তো এইখিনি আছিলে স্পীডত কৈছোঁ যাতে সোনকালে সকলোৰে শেষ হয়